আমাৰ অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি একেবাৰে অন্তিম দিন আৰু এই অন্তিম দিনৰ যিকেইটা কাৰ্যসূচী আছে নিশ্চিত ওপৰত সফল হ'ব বুলি মই জানো। আৰু এই অন্তিম দিনলৈ যিমানখিনি আমাৰ আমি যি সফলতা লাভ কৰিলোঁ, আমি বিভিন্ন ক্ষেত্ৰত আমাৰ ব্যতিক্ৰমী আছিল। কিছুমান দেখা নোপোৱা ব্যতিক্ৰমী, দেখা পোৱাবিলাক আপোনালোকে দেখিছে। এই বিজ্ঞান মেলাটো দেখা পোৱা ব্যতিক্ৰমী, পূৰ্বতে নাছিলে, এইবাৰ আমি কৰিছোঁ। এতিয়া কবিৰ গাঁওখন ব্যতিক্ৰমী, কিন্তু দেখিছে সকলোৱে। জনগোষ্ঠীয় সন্মিলন 4 ঘণ্টাৰ কাৰণে পাতে, এইবাৰ আমি পাতিলোঁ সাহিত্যৰ কাৰণে, সকলোৱে দেখিছে। কিন্তু নেদেখা কিছুমান আছে, যেনেকুৱাকৈ গ্ৰন্থ উন্মোচনী আমাৰ যিমানবোৰ হৈছিলে, ডিজিটেলি গ্ৰন্থ উন্মোচনী ক'তো হোৱা নাই। সাহিত্য সভাত যদি গ্ৰন্থ যদি ডিজিটেলি উন্মোচন যদি হৈছে, আমাৰ এই পাঠশালাতে হৈছে। আৰু এই পাঠশালাত হোৱাৰ ফলস্বৰূপে এটা আমি নতুন ব্যতিক্ৰম এটা হোৱা বুলি আমি ধৰি লৈছোঁ। ঠিক তেনেকুৱাকৈ এটা ব্যতিক্ৰম আপোনালোকে যিটো বস্তু দেখা নাই, সেইটো হৈছে যে আমাৰ সাধাৰণতে DGP কুলধৰ শইকীয়া, প্ৰাক্তন DGP, তেওঁ কৈছে যে তেওঁ DGP হৈ থকা সময়ত যিখিনি প্ৰট'কল পোৱা নাছিলে, এইবাৰ তাতকৈ বেছি প্ৰট'কল পাইছে সাহিত্য সভাত প্ৰথমবাৰৰ কাৰণে। অৰ্থাৎ প্ৰট'কল মানে কি, প্ৰত্যেকগৰাকী আলহীৰ লগত আমি একোজনকৈ প্ৰট'কল অফিচাৰ দিছোঁ। আৰু প্ৰট'কল অফিচাৰজনে আলহীজনক ফোন কৰে যে আপুনি কেইটা বজাত আৰম্ভ কৰিব, বা যদি আৰম্ভ কৰিছে আপোনাৰ গাড়ীৰ ৰং কি, আপোনাৰ গাড়ীৰ নাম্বাৰ কিমান, যে আপোনাৰ গাড়ীৰ পাইলটৰ নাম কি, আমাক মানে জনাব লাগে। 1 ঘণ্টাৰ পিছত যে মহাশয় কিমান দূৰ আহি পালে, যে যদি আপুনি নলবাৰী পাৰ হৈছে তেতিয়াহ'লে ঠিক মানে পাঠশালা পোৱাৰ আগে এবাৰ মোক জনাব, বা ময়ে নিজে ফোন কৰিম। তাৰপিছত পাঠশালা ঠিক পোৱাৰ আগে অধিৱেশনস্থলী পোৱাৰ আগে তেখেতক গাড়ীৰ পৰা ৰিচিভ কৰি তেওঁক একেবাৰে মঞ্চৰ পিছফালে আপ্যায়নক লৈ নি ষ্টেজত তেওঁক উঠাই দিয়াৰ পিছত তেতিয়া প্ৰট'কলৰ বিষয়াগৰাকী অলপ ৰেষ্ট পায়, আৰু তেওঁ মঞ্চৰ পৰা নামি অহাৰ পিছত আৰু তেওঁক ভোজন কৰোৱাকে আদি কৰি একেবাৰে গাড়ীত উঠাই দিয়ালৈ এই প্ৰট'কলৰ ব্যৱস্থা আমাৰ দৈনিক অসমৰ সম্পাদক হিতেশ ডেকা, গুৱাহাটী ইউনিভাৰ্চিটিৰ আমাৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তকে আদি কৰি সকলোৱে কৈছে যে এই যে প্ৰট'কলৰ যিটো ব্যৱস্থা, ইয়াতে এটা ব্যতিক্ৰমী ব্যৱস্থা বুলি কৈছে, যিটো নেকি অসম সাহিত্য সভাত বুলি নহয় কোনো অনুষ্ঠানতে হোৱা নাছিলে।